আজি এটা ঈদৰ খুচি দিন খুচিৰ দিনত আমি নদীৰ পাৰত আহি ভিডিঅ' বনাব লগাত পৰিছে এইটো কাৰণত বনাব লগাত পৰিছে যে আমি এই খুচিৰ দিনতো খুচি অনুভৱ কৰিব পৰা নাই ৰাতি শুবলৈ এনেকুৱা ভাৱ লাগে যে ৰাতি ঘৰখন নৈয়ে লৈ যায় নেকি হমাই আজি বহুত দুখত আহি নদীৰ পাৰত ভিডিঅ' বনাব লগা হৈছে যিটো সময়ত মানুহে অলি গলি টাউন চহৰে ইফালে ইফালে ঘূৰি ফুৰি আছে সেই সময়ত আহি চাওক আমি নদীৰ পাৰত আছোঁ এইকাৰণে আছোঁ যে আমাৰ কেতিয়াবা গৰাখহনীয়াই আমাৰ ঘৰখন উঠাই লৈ যায় বহুত দুখৰ কথা আজি ক'বলৈ ওলাইছোঁ আমি বিচাৰোঁ যি পক্ষই হওক বান্ধ লাগে আমাৰ দৰে উঠি হোৱা নিউ প্ৰজন্ম যাতে দুখ অনুভৱ নকৰে আজি আমাৰ মা দেউতাই বা দাদা দাদী যিটো কবৰ আজি ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি গৰ্জিয়ত কৰিব যাব লাগে কিন্তু আমি সেই গৰ্জিয়ত কৰা দাদাৰ কবৰ বা মাক দেউতাকৰ কবৰ বিচাৰি নাপাওঁ আপোনালোকে ভালকৈ চাওক আপুনি হয়তো আপোনাৰ গাঁওখন নদীয়ে ভঙা নাই আপোনাৰ দাদাৰ বা আপোনাৰ দেউতাকৰ কবৰত যাই জিয়াৰত কৰিব পাৰে কিন্তু আমি এনে দুৰ্ভাগী কপাল আমি মা দেউতাকৰ কবৰত যাই জিয়াৰত কৰিব নোৱাৰোঁ কিয়নো সেই কবৰখন নদীয়ে লৈ গৈছে ইতিমধ্যে আমি বিচাৰোঁ যাতে যি পক্ষে বান্ধ হ'ব লাগে আৰু এই বান্ধৰ জৰিয়তে নতুন যিবিলাক আমাৰ ল'ৰা ছোৱালী আহি আছে সিহঁতে যাতে আমি মৰি যোৱাৰ পাছত আমাৰ কবৰখনত যাই গৰ্জিয়াৰত কৰিব পাৰে